নৱনিৰ্মিত গাই নদী মথাউৰি বিজ্ঞানসন্মতভাৱে নিৰ্মাণ কৰাৰ দাবীত অসম জাতীয়তাবাদী যুৱ পৰিষদৰ বিশাল প্ৰতিবাদী সমদল মঙলবাৰে দিনৰ 1 বজাত গোহাঁইগাঁও তিনিআলিৰ পৰা ধেমাজি আয়ুক্ত কাৰ্যালয়লৈ অসম জাতীয়তাবাদী যুৱ পৰিষদ ধেমাজি জিলা সমিতিৰ নেতৃত্বত কেৰেকনি ৰাইজৰ সহযোগত গাই নৈৰ দুয়োপাৰৰ মথাউৰি বিজ্ঞানসন্মতভাৱে নিৰ্মাণ কৰাৰ দাবীত চুমনি গাঁৱৰ পৰা আমগুৰি PWD বিভাগৰ দলঙলৈ নৱনিৰ্মিত মথাউৰি বেকাকৈ নিৰ্মাণ কৰি থকাৰ পৰিৱৰ্তে পোনকৈ নিৰ্মাণ কৰাৰ দাবীত আৰু মথাউৰি নিৰ্মাণ কৰাৰ নামত য'তে ত'তে কৰা খনন কাৰ্য শীঘ্ৰেই বন্ধ কৰাৰ দাবীত বিশাল প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। আজিৰ এই কাৰ্যসূচীত অংশগ্ৰহণ কৰে অসম জাতীয়তাবাদী যুৱ পৰিষদৰ কেন্দ্ৰীয় সভাপতি উজ্জ্বল কুমাৰ চুটিয়াই, জিলা সভাপতি সঞ্জীৱ চেতিয়া, কাৰ্যকৰী সভাপতি কৃষ্ণ ভূঞা সহ বহুকেইগৰাকী নেতা কৰ্মী আৰু কৃষক মুক্তি সংগ্ৰাম সমিতিৰ জিলা সভাপতি ভৱেন হালৈ, সহ সম্পাদক ৰাজু ভাজনী উপস্থিত থাকে। যুৱ পৰিষদৰ দীৰ্ঘদিনীয়া দাবী হ'ল গাই নৈৰ দুয়োপাৰ মথাউৰি বিজ্ঞানসন্মতভাৱে নিৰ্মাণ কৰি প্ৰতিজন নাগৰিকৰ জীৱন আৰু সম্পত্তি নিৰাপত্তা সুনিশ্চিত প্ৰদান কৰা আৰু তাৰ সমান্তৰালকৈ নামনি অংশত যি মথাউৰি নিৰ্মাণ কৰিছে সেই মথাউৰিটো পোনকৈ নিৰ্মাণ কৰি দিবৰ কাৰণে আমি দাবী জনাইছোঁ। যিহেতু বেকাকৈ নিৰ্মাণ কৰাৰ ফলত এই অঞ্চলত বসবাস কৰা 20খনৰ অধিক গাঁও প্লাবিত হোৱাৰ সম্ভাৱনা আছে। তাৰ সমান্তৰালকৈ সেই অঞ্চলত হস্তি বাসস্থান আছে। সেই হস্তিসমূহত যদি তেওঁলোকে উচ্ছেদ কৰি দিয়ে তেতিয়াহ'লে সেই হস্তিসমূহ আৰু মানুহৰ মাজত হাতী আৰু মানুহৰ মাজত সংঘাত পুনৰ আমি দেখিবলৈ পাওঁ। সেই অঞ্চলত এটা পুৰণা সমস্যা হ'ল মানুহ আৰু হাতীৰ সংঘাত। এই মানুহ আৰু হাতীৰ সংঘাত ৰোধ কৰিবলৈ হ'লে মথাউৰিটো পোনকৈ নিৰ্মাণ কৰিব লাগিব। যেতিয়ালৈকে মথাউৰিটো পোনকৈ নিৰ্মাণ নকৰে এই অঞ্চলত বসবাস কৰা প্ৰতিজন নাগৰিকৰ জীৱন আৰু সম্পত্তি নিৰাপত্তা সুনিশ্চিত নহ'ব। যিদিনা আমি আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিছিলোঁ তাৰ পাছতে আমাৰ কাৰ্যবাহী অভিযন্তা আৰু AC মাজত আলোচনা অনুষ্ঠিত হৈছিলে। আমি আলোচনাত স্পষ্টভাৱে তেওঁলোকে য'তে ত'তে খনন কৰা কাৰ্য বন্ধ কৰিবৰ কাৰণে তেওঁলোকে স্পষ্টকৈ নিৰ্দেশ দিয়াৰ পাছতো ঠিকাদাৰ মতামতৰ কাৰণে আজি দেখিবলৈ পাইছোঁ যে তেওঁলোকে খনন কৰি আছে। আৰু যেতিয়া আমি জলসম্পদ বিভাগৰ এক্সিকিউটিভ ইঞ্জিনিয়াৰ এই বিষয়ে অৱগত কৰিছিলোঁ কিন্তু তেখেতৰ কথাও সেই ঠিকাদাৰসকলে নুশুনে বুলি আমাক অৱগত কৰিছে। সেইকাৰণে কৈছোঁ এই ঠিকাদাৰসকলকো আইনী ব্যৱস্থা গ্ৰহণ কৰিব লাগিব আৰু তেখেতলোকে এই য'তে ত'তে খনন কৰা কাৰ্য বন্ধ হ'ব লাগিব। যেতিয়ালৈকে খনন কৰা কাৰ্য বন্ধ নহয় তেতিয়ালৈকে এই প্ৰতিবাদী কাৰ্যসূচী অব্যাহত থাকিব। অসম জাতীয়তাবাদী ধেমাজি জিলা সমিতিৰ এটাই দাবী যে গাই নদীৰ দুয়োটা পাৰত বিজ্ঞানসন্মতভাৱে মথাউৰি বনাব লাগিব আৰু বিশেষকৈ জলসম্পদে আমাক আলোচনালৈ মাতি তেখেতলোকৰ যি ভেকু ভাওনা অসম জাতীয়তাবাদী যুৱ পৰিষদ আৰু আমাৰ নদীপৰীয়া বিভিন্ন ৰাইজে এই দাবী কেতিয়াও মানি নলয়। অনাগত দিনত তেখেতলোকে যদি বিজ্ঞানসন্মতভাৱে ৰাস্তা নবনায় আৰু তেখেতলোকৰ যি মৰ্মমতালি তেখেতলোকে ৰাইজক যি ভেঙুচালি দেখাইছে অসম জাতীয়তাবাদী যুৱ পৰিষদ ধেমাজি জিলা সমিতিয়ে কেতিয়াও ইয়াক মানি নলয়। অনাগত দিনত তেখেতলোকে ইয়াতকৈ ভয়াৱহ পৰিস্থিতিৰ সন্মুখীন হ'বলগীয়া হ'ব আৰু বিশেষকৈ অসমন্য বিধায়ক ভুৱন পেগু ডাঙৰীয়া আৰু প্ৰধান বৰুৱা ডাঙৰীয়া ইয়াক আওকাণ দি কেইজনমান ধনিক শ্ৰেণীৰ ব্যক্তিৰ সৈতে কাম কৰিবলৈ যাওঁতে আজি এনেকুৱা অৱস্থা হৈছে। আজি পছৰ বৰষুণকো নেওচি প্ৰতিকূল বতৰক নেওচি ৰাইজ আজি ৰাজপথলৈ ওলাই আহিছে। অনাগত দিনত তেখেতলোকে ইয়াতকৈ ভয়াৱহ পৰিস্থিতিৰ সন্মুখীন হ'ব বুলি অসম জাতীয়তাবাদী যুৱ পৰিষদ ধেমাজি জিলা সমিতি আজি সংবাদ মাধ্যমৰ যোগেদি এই প্ৰতিবাদস্থলীৰ পৰা জনাই দিছে। তেখেতে চাওক আজি ৰাজপথলৈ কিয় ৰাইজ ওলাই আহিবলগীয়া হৈছিলে। এইটো এটা লজ্জাজনক বিষয় আজিৰ দিনটোত, কাৰণ তেখেতৰ ৰাইজৰ প্ৰতি যি অনিচ্ছা সেই অনিচ্ছা থকাৰ কাৰণে আজি ৰাইজ ৰাজপথলৈ ওলাই আহিছে। গতিকে অনাগত দিনত তেখেতৰ ৰাজনৈতিক ভৱিষ্যত কি হ'ব আজি এই প্ৰতিবাদী সমদলস্থলীৰ পৰা আপোনালোকে গম পাব। আজি অসম জাতীয়বাদী যুৱ পৰিষদে যি ৰাইজৰ সহযোগত গাই নদীৰ মথাউৰিৰ বিজ্ঞানসন্মত নিৰ্মাণ ক্ষেত্ৰত যি আন্দোলন কাৰ্যসূচী ঘোষণা কৰিছে সেই আন্দোলন কাৰ্যসূচীত আমি কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে পূৰ্ণ সমৰ্থন আগবঢ়াইছোঁ।